নমস্কাৰ মৰমৰ টেট পৰীক্ষাৰ্থীসকল, তোমালোকৰ প্ৰিয় চেনেল মেথছ অসমলৈ মই তোমালোকক স্বাগতম জনাইছো। আজি তোমালোকৰ পাৰ্ট নম্বৰ 5ত সংখ্যা চেপ্টাৰৰ আমি কেইটামান এমচিকিউ আলোচনা কৰিম। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰী তথা টেট পৰীক্ষাৰ্থীসকল, তোমালোকৰ যিবিলাকে এতিয়াও মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই, তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা। ওকে, গতিকে আজি আমি নাম্বাৰ অধ্যায়টোৰ পৰা 10টা মান এমচিকিউ লৈছো। এমচিকিউ মানে মাল্টিপল চইচ কোৱেশ্চন লৈছো আৰু এই মাল্টিপল চইচ কোৱেশ্চনে তোমালোকৰ পৰীক্ষাত আহিব। গতিকে তোমালোকে মোৰ সৈতে মাল্টিপল চইচ খিনি পঢ়িবলৈ ষ্টাৰ্ট কৰা। ওকে, গতিকে প্ৰথম কোৱেশ্চনটোত কি দিয়া আছে, তলত দিয়া বৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা। প্ৰথম কোৱেশ্চনটো হল পাই সংখ্যাটো হল, অপশন বিলাক দিয়া আছে, এ এটা ভগ্নাংশ, বি এটা পৰিমেয় সংখ্যা, সি এটা অপৰিমেয় সংখ্যা, ডি এটা মৌলিক সংখ্যা। এতিয়া তোমালোকক মই মৌলিক সংখ্যা বা যৌগিক সংখ্যা আৰু পৰিমেয় অপৰিমেয় সংখ্যা এইবিলাক সংখ্যাত তোমালোকক মই শিকাইছিলো। পাইটো কোনটো সংখ্যা হয় অলপ চিন্তা কৰিব লাগিব আৰু মোৰ সেই ভিডিঅ'ত অলপ যোৱা তাতে যাই অলপ চিন্তা কৰিবা যে আমি কি শিকাইছিলো। পাইটো কি শিকাইছিলো, পাইটো হল এটা অপরিমেয় সংখ্যা। ওকে, পাই কি, পাই এটা অপরিমেয় সংখ্যা হয়, তাতে আমি পড়িছিলো। গতিকে 1 নম্বৰ কোশ্চেনটোৰ শুদ্ধ উত্তৰটো হ'ব সি, পাই এটা অপরিমেয় সংখ্যা। আমি অপরিমেয় সংখ্যা কি পড়িছিলো, পাই পড়িছিলো। ওকে, গতিকে আমি পাই এটা কি পাবা, অপরিমেয় সংখ্যা বুলি পাবা। হল, নাম্বার 2 আছে তলৰ কোনটো এটা পৰিমেয় সংখ্যা। মই পৰিমেয় সংখ্যা তোমালোকক শিকাইছিলো কি, যিবোৰ সংখ্যা পি বাই কিউ আৰ্হিত প্ৰকাশ কৰিব পাৰি, যত পি কিউ অখণ্ড সংখ্যা, কিউ নট ইকুৱেল টু 0, সেই ধৰণৰ সংখ্যাক আমি কি কৈছিলো, পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যাৰ আমি পি বাই কিউ আকাৰত চোৱা, √2 তো এটোৰ কিন্তু অপৰিমেয় আমি পাইছো। √3 ৰুট থকা গোটেই সংখ্যাই আমি অপৰিমেয় সংখ্যা বুলি কৈছিলো। ওকে, ৰুট থকা সংখ্যাবিলাক অপৰিমেয়, কিন্তু তাতে মই কৈছিলো যে কিছুমান পূৰ্ণ বৰ্গ সংখ্যা, যেনেকুৱা মই শিকাইছিলো √1ৰ মান কিমান আছিল, 1। গতিকে এই √1 এটা পৰিমেয় আছিল। তাৰপিছত কি শিকাইছিলো, √4 ইকুৱেল টু 2, এইটো কি পৰিমেয় হ'ব। তাৰপিছত √9 ইকুৱেল টু 3, এইটো পৰিমেয় হ'ব। গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব সি নম্বৰ √4। কিয় √4, যেহেতু √4ৰ মানটো হল 2, গতিকে √4টো হ'ব কি এটা পৰিমেয় সংখ্যা আৰু √4টো আমাৰ শুদ্ধ উত্তৰ হ'ব। ওকে, আচ্ছা, নেক্সট আমি আহো 3 নম্বৰ অংকলৈ। 3 নম্বৰ অংক দিছে তলৰ কোনটো সংখ্যা পূৰ্ণ সংখ্যা কিন্তু স্বাভাৱিক সংখ্যা নহয়। পূৰ্ণ সংখ্যা কাক বুলি কোৱা হৈছিল, শূন্য আৰু স্বাভাৱিক সংখ্যাক একেলগে পূৰ্ণ সংখ্যা বুলি কোৱা হৈছিল। গতিকে শূন্য স্বাভাৱিক, এই গোটেইকেইটাতো স্বাভাৱিক সংখ্যা, গতিকে শূন্যটো হ'ব কি পূৰ্ণ সংখ্যা, পূৰ্ণ কিন্তু স্বাভাৱিক সংখ্যা, গতিকে শূন্যটো হ'ব আনসাৰ। ওকে, গতিকে এটা আটাইতকৈ সৰু পূৰ্ণ সংখ্যাও হল শূন্য, শূন্যটো পূৰ্ণ সংখ্যা। 1 2 3 এইখিনিও পূৰ্ণ সংখ্যা, আমি জানো যে গোটেইখিনি স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা, কিন্তু কৈছে যে মাথোন পূৰ্ণ সংখ্যা হয় কিন্তু ই স্বাভাৱিক সংখ্যা নহয়। ওকে, এতিয়া আহা কোশ্চেন নাম্বাৰ 4 লৈকে। 4 নম্বৰ কোশ্চেনত কি আছে, এনেকুৱা ধৰণৰ কোশ্চেন পৰীক্ষাত প্ৰায়ে দিয়া মই দেখা পাইছো। ওকে, তলত দিয়া কোনটো
উক্তি সত্য। এ নাম্বার সকলো পূর্ণ সংখ্যাই স্বাভাবিক সংখ্যা। বি নাম্বার সকলো অযুগ্ম সংখ্যাই এটা মৌলিক সংখ্যা। সি নাম্বার মৌলিক সংখ্যাৰ দুটাতকৈ বেছি উৎপাদক আছে। ডি নাম্বার মৌলিক সংখ্যা অসীম সংখ্যক। চোৱা সকলো পূৰ্ণ সংখ্যাই স্বাভাৱিক সংখ্যা হয় নেকি? নহয়, সকলো স্বাভাৱিক সংখ্যাহে পূৰ্ণ সংখ্যা, গতিকে এইটো নহ'ব। ওকে, সকলো অযুগ্ম সংখ্যা এটা মৌলিক সংখ্যা নহয়। সকলো অযুগ্ম সংখ্যা যেনেকুৱা 3 অযুগ্ম, তাৰপিছত 1 অযুগ্ম, 1 তো মৌলিক সংখ্যা নহয়, তাৰপিছত 5 অযুগ্ম, তাৰপিছত 7 অযুগ্ম, এইকেইটা বাৰু মৌলিক সংখ্যা, বাট 9 অযুগ্ম কিন্তু এইটো মৌলিক সংখ্যা নহয়, গতিকে এই কথাটো মিছা কথা, গতিকে এইটো নহ'ব। মৌলিক সংখ্যাৰ দুটাতকৈ বেছি উৎপাদক আছে। মৌলিক সংখ্যাৰ সূত্ৰটো আমি কি শিকাইছিলো? যে যিবোৰ সংখ্যাৰ উৎপাদক মাত্ৰ দুটা, এক আৰু সেই সংখ্যাটো নিজে, সেইবোৰ সংখ্যাক কি বুলি কোৱা হয়? মৌলিক সংখ্যা। ইয়াতে কি কৈছে? দুটাতকৈ বেছি, মিছা কথা লিখিছে, গতিকে এইটো নহয়। ডি নম্বৰটো কি? মৌলিক সংখ্যা অসীম হয়। মৌলিক সংখ্যা কৰ পৰা ষ্টাৰ্ট হয়? 2, 3, 5, 7, 11, 13, 17, 19, 23, 29, এইবিলাক ডট এইবিলাক অসীম সংখ্যক মৌলিক সংখ্যা আছে, গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ। ওকে, দেন কাম টু কোৱেশ্চন নম্বৰ 5। আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হ'ল কি? আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা কি? গণনা কৰিবৰ কাৰণে আমি যিবোৰ সংখ্যা ব্যৱহাৰ কৰোঁ তাক স্বাভাৱিক সংখ্যা বুলি কওঁ, আৰু স্বাভাৱিক সংখ্যাৰ উদাহৰণ আছিল 1, 2, 3, 1 পৰা ষ্টাৰ্ট। গতিকে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হ'ব কি? বি নম্বৰ। ওকে, এ হল আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা। 6 নম্বৰ প্ৰশ্নটা হ'ল আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হ'ল, অলৰেডি ইয়াৰ অলপ আলোচনা ইয়াতে কৰিছো, গতিকে আটাইতকৈ সৰু পূৰ্ণ সংখ্যা হ'ব 0। 7 নম্বৰ প্ৰশ্নটো হ'ল যুগ্ম অথচ মৌলিক সংখ্যাটো হ'ল, কি কৈছে প্ৰশ্ন? যুগ্ম অথচ মৌলিক। অপশনত আছে 4, 2, 6, 8। এটাই মাত্ৰ যুগ্ম মৌলিক সংখ্যা আছে। সেই সংখ্যাটো কি? তোমালোকক মই এই ক্লাছত কৈছিলো, ভিডিঅ'ত কৈছিলো, কি আছিল সেইটো জানা? ওকে, দ্যাট ইজ বি। এই দুইটো হ'ব যুগ্ম অথচ মৌলিক সংখ্যা, আৰু দুইটোক আটাইতকৈ সৰু মৌলিক সংখ্যা বুলিও কোৱা হয়। নাম্বাৰ 8 চোৱা, যুগ্ম সংখ্যাৰ যোগফল। ধৰা যুগ্ম সংখ্যা কি আছিল? 2ৰে বিভাজ্য সংখ্যাবিলাক যুগ্ম সংখ্যা। 2 + 4 এনেকুৱা, ধৰা 6, এইবিলাক হ'ল কি? যুগ্ম সংখ্যা। ধৰা এইকেইটা যোগ কৰিলো, কিমান হ'ব? 12। এই 12টো কি হ'ব? সদায় যুগ্ম হ'ব। হয়, এইটো হ'ব যুগ্ম সংখ্যাৰ যোগ কৰিলে সদায় কি হ'ব? যুগ্ম হ'ব। প্ৰথমটোতে পাই গলো। হয়, গতিকে যুগ্ম সংখ্যাৰ যোগফল সদায় যুগ্ম সংখ্যা হ'ব, বাকী এইকেইটা নহয়। এইকেইটা আৰু নকৰো, খালি সদায় অযুগ্ম সংখ্যা হ'ব। নহয়, কেতিয়াবা যুগ্ম আৰু কেতিয়াবা অযুগ্ম, এটাও নহয়, কেতিয়াও যুগ্ম নহয়, এটাও অসত্য কথা। গতিকে যুগ্ম সংখ্যাৰ যোগফল সদায় যুগ্ম সংখ্যা হ'ব। নাও কাম টু কোৱেশ্চন নম্বৰ 9। কোৱেশ্চন নম্বৰ 9ত আছে অংক 10টাৰ যোগফল। আমাৰ অংক কেইটা আছে? 10টা আছে। 10টা অংক কি কি আছে? 0, 1, 2, 3, 4, 5, 6, 7, 8 and 9। এই গোটেই কেইটা ইয়াতে কি 10টা অংক আছে। 10টা অংক যোগ কৰিলে কিমান হ'ব? তোমালোকে কৰি চাব পাৰা, কিন্তু এইটো মুখস্থ নিচিনা ৰাখিব লাগিব। ওকে, এইটোৰ কাৰণে হ'ব, কৰি চাবা, 45। আমি যদি 10টা অংক যোগ কৰো কিমান পাম? 45। কোৱেশ্চন নম্বৰ 10। 10ত কি আছে? প্ৰথম 5টা মৌলিক সংখ্যাৰ যোগফল। প্ৰথম 5টা মৌলিক সংখ্যানো কি? মই কিন্তু কৈছিলো প্ৰথম 5টা মৌলিক সংখ্যা হ'ব, প্ৰথমটো 2 যোগফল বুলি কৈছে, দ্বিতীয়টো 3 যোগফল বুলি কৈছে, তৃতীয়টো 5 যোগফল দিয়া, তাৰপিছত 7, তাৰপিছত 11।
এই গতিকেইটা যোগ কৰা যোগ কৰিলে কিমান হ'ব এইটো 10 15 15 আৰু 16 17 17 আৰু 11 28 গতিকে প্রথম পাঁচটা মৌলিক সংখ্যার যোগফল হব কত আছে 28 কত আছে বি নম্বৰ ওকে সো এইখিনি হল আজি তোমালোকৰ 5 নম্বৰ পাৰ্টৰ প্ৰথম এমসিকিউ 10টাৰ উত্তৰ ওকে গতিকে নেক্সট ক্লাছত আৰু 10টা এমসিকিউ দি দিম ওকে